আন্টি আপুনি মোক ইয়ালৈ কিয় মাতিলে আই মিন আপুনিতো মোক আপোনাৰ ঘৰতো মাতিব পাৰিলে হয় কিন্তু ইয়ালৈ কিয় মাতিলে কিয়নো ঘৰত পাতিব নোৱাৰা কিছুমান কথা ইয়াত পাতিবলৈ মাতিছো ওকে কওকচোন কালি তোমাৰ লগত কি হ'ল কুহিয়ে তোমাক কিদৰে অপমান কৰিলে সকলো কথা মোক পলে কৈছে তুমি এতিয়া কি ভাবিছা তাৰ প্ৰতিশোধ নোলোৱা প্ৰতিশোধ আৰু মই নলম নিশ্চয় লম মই কুহিক শান্তিৰে জীয়াই থাকিবলৈ নিদিওঁ মই কুহিক বিজনেছত তাইক হৰুৱাম আৰু সেইবাবে পাপাৰ বিজনেছত আজিৰ পৰা মই জইন কৰিছোঁ হো তুমি বিজনেছত জইন কৰিছাহে তোমাৰ ওচৰত বিজনেছৰ একো নলেজ নাই তুমি তাইক হেৰুৱাবলৈ হ'লে বহুত বছৰৰ প্ৰয়োজন হ'ব সিমান বছৰলৈ ৱেইট কৰি থাকিবানে আজিয়েই কৰি দিয়া কিন্তু আজি মই কেনেকৈ তাইক বিজনেছত হাৰ্ম কৰিব পাৰিবা ময়ো সেইটোৱেই কৰিব বিচাৰিছিলোঁ কুহি আৰু পাপৰিৰ সেই বিজনেছটোক লৈ বহুত অহংকাৰ মই সেই বিজনেছটোৰ নাম নাইকিয়া কৰি দিব বিচাৰোঁ আন্টি আপুনিতো কুহিক বহুত ভাল পায় আগতে মই যেতিয়া আপোনাৰ ঘৰত গৈছিলোঁ আদিত্য আৰু কুহিৰ বিয়াৰ কথা শুনি আপুনিতো কুহিৰ বিষয়ে মোক বহুত ভালকৈ কৈছিল তেতিয়াতো মোৰ হিংসাই লাগিছিল কিজানি আপুনি কুহিক বেছি মৰম কৰিব আৰু মোক কম এতিয়া আপুনি কুহিৰ বিষয়ে এনেকৈ কৈছে মই ঠিক বুজা নাই নাতাশা এটা কথা ভাবি লোৱা মোক যি ৰিজেক্ট কৰে মোৰ কথা যি নামানে মোতকৈ ওপৰত যি থাকিব বিচাৰে মোক যি হৰুৱাব বিচাৰে বা হৰুৱাই সেইবোৰ মানুহক মই ঘৃণা কৰোঁ অ'হ তাৰ মানে আপোনাক কুহিয়ে হৰুৱালে কিয়নো কুহি আৰু আদিত্যৰ বিয়া হোৱাটো মই বিচাৰিছিলোঁ কিন্তু কুহিয়ে আদিত্য আৰু ৰুহিৰ বিয়াৰ বাবে সকলো যোজা কৰিলে আৰু এতিয়া সেয়াই হৈছে শুনা মই কুহিক বিয়া পাতি কুহিৰ সমস্ত বিজনেছ মোৰ নামত কৰাৰ মতলব আছিল কিন্তু তাই সেয়া গম পাই গ'ল এদিন তাই আহি মনে মনে আমাৰ ঘৰৰ কথা শুনিলে আৰু এতিয়া তাইৰ ওচৰত মই সেয়া চতুৰালি কৰিব নোৱাৰোঁ গতিকে তাই যিটো বিজনেছক লৈ ইমান অহংকাৰ সেই বিজনেছটোৰ নাম নাইকিয়া কৰি দিব বিচাৰোঁ মই অ'কে মোৰ পাপাইতো বহু বছৰৰ পৰা পাপৰিৰ বিজনেছটো হাৰ্ম কৰিব বিচাৰি আছে কিন্তু নাই পৰা এতিয়া কেনেকৈ ইমান সহজতে পৰা হ'ব জানো ইমান সহজতে আমি তাহাঁতক হৰুৱাব নোৱাৰোঁ কিন্তু ইমান সহজতে সেই কোম্পানীটো শেষ কৰি দিব আমি পাৰোঁ মই নুবুজিলোঁ আৰে তুমি মোৰ বোৱাৰী হ'ব গৈ আছা এইখিনি চতুৰালিটো বুজিব লাগিব আমি এতিয়া কৰিব লাগিব কি আমি কেনেকৈ সেই বিজনেছৰ নাম নাইকিয়া কৰিম সেই বিজনেছৰ মানে আমি কিছুমান কাপোৰ যিহেতু সিহঁতৰ কাপোৰৰ বিজনেছ ন কিছুমান কাপোৰ আমি মানে নকলিকৈ বনাই দিম আৰু সিহঁতৰ ষ্টাম্প মৰা থকাকৈ নকলি ষ্টাম্প মাৰি দিম সকলোৱে মানে আউটত ওলাই পৰিব এইবোৰ বেয়া কাপোৰ বুলি ন লিখিম আমি পিয়ৰ কটন দিম আমি পলিষ্টাৰ কাপোৰ এনেকুৱাখিনি ন সেইখিনি অনলাইন এপত কৰিব পৰা হ'ব আৰু যিখিনি কৰিবৰ বাবে আমাৰ ওচৰত সিহঁতৰ অৰিজিনেল ষ্টাম্প লাগিব সেইখিনি ইমান সহজ নহয় পিছত পুলিচে আমাকে ফচাবগৈ পিছত আমি ফচিম সিহঁতৰ কোম্পানীৰ বিৰুদ্ধে আমি কাম কৰিছোঁ বুলি তেন্তে আমি কৰোঁ কি শেষ কৰি দিওঁ সেই কোম্পানীটো সেই কোম্পানীৰ নতুন ব্ৰাঞ্চ য'ত হয় সেইটো আমাৰ ক'বলগীয়া নাই শুনিছোঁ পাপৰিয়ে নতুন এটা ব্ৰাঞ্চ কোনোবা এখন চহৰত প্ৰতিষ্ঠা কৰিব সেইবোৰৰ মাথা মৰা নাই অৰিজিনেল যিটো অৰিজিনেল কোম্পানী যিটোৰ পৰা পাপৰিৰ নাম ওলালে ৰুহি ৰিদ্ধি আৰু কুহিৰ সেই কোম্পানীটো জুই লগাই শেষ কৰি দিব বিচাৰোঁ মই জুই লগাই সিমান ডাঙৰ কোম্পানীত জুই লগাবলৈ কেনেকৈ তাততো বহুত কেমেৰা ফিক্স থাকিব আমি সেইবোৰ কেনেকৈ কৰিম আৰু আমি তালৈ গ'লেতো চখ হৈ যাব পিছত জুই লগাৰ পিছত আমি এইবোৰ কেনেকৈ কৰিম মোৰ এজন চিনাকি মানুহ আছে অৰ্থাৎ মই টকা দি কিনি থৈছোঁ সেইজন বৰ্তমান ৰুহি কুহি কোম্পানীৰ জব কৰে এমপ্লয় কামবোৰ সেই মানুহজনেই ঠিক কৰি দিব মাথো আমি টকা ঢালিব লাগিব টকা মোৰ তেওঁ ডিমাণ্ড কৰিছিল 10 লাখ টকাৰ কিন্তু মই 10 লাখ টকা দিয়া নাই মই 5 লাখ টকা দি থৈছোঁ শুনিছোঁ তুমিও প্ৰতিশোধ ল'ব বিচাৰিছা গতিকে আৰু 5 লাখ তুমি দি দিয়া 5 লাখ মই পাপাৰ পৰা 5 লাখ কেনেকৈ বিচাৰিম নাই মই নোৱাৰোঁতো বিচাৰিব পাপাৰ পৰা চুৰ কৰি আনি হ'লেও এই কামটো কৰা মই আৰু 5 লাখ খৰচ কৰিব নোৱাৰোঁ কাৰণ মোৰ হাজবেণ্ডটো প্ৰশাসনিক লাইনৰ তুমিতো জানাই তেওঁ উলিয়াই দিব সকলোবোৰ কাৰণ আমাৰ জইণ্ট একাউণ্ট এই 5 লাখ যে আপুনি উলিয়ালে
সেইটো কেনেকৈ উলিয়ালে, কিয় উলিয়ালে, কি বুলি ক'বা আংকুলক? সেইটো তোমাৰ মাথা মাৰিব লগাৰ কোনো প্ৰয়োজন নাই। মাথো তুমি এইটো মাথা মাৰা আৰু 5 লাখ টকা যোগাৰ কৰা। কামটো হোৱাৰ পিছত আমি দিম বুলি কৈছিলোঁ। কামটো হোৱাৰ পিছতহে দিম বুলি কৈছিল। গতিকে কাম হোৱাৰ পিছত আমি দিওঁ নিদিওঁ সেইটো আমাৰ কথা। মানিব জানো? যদি কামটো কৰাৰ পিছত আমি 5 লাখ টকাটো আকৌ নিদিওঁ, যদি পাপৰিক কথাবোৰ লগাই দিয়ে আমাৰ কথা, তেতিয়া তাক ব্লেকমেইল কৰিম আমি। সিওতো ফচিব। সি সহজতে পাপৰিক কথাবোৰ লগাই দিব নোৱাৰে। ফচিব সিও, জেললৈ সিও যাব লাগিব। গতিকে ইমান টেনশ্যন লোৱাৰ কোনো কথা নাই আণ্টি। অ'কে, তোমাৰ নিচিনা টেলেণ্টেড এজনী ছোৱালীয়ে মই মোৰ ঘৰৰ বোৱাৰী হিচাপে বিচাৰিছিলোঁ। কুহিকো মই মোৰ স্বাৰ্থৰ বাবেহে বোৱাৰী হিচাপে বিচাৰিছিলোঁ। তাই যেতিয়া মোক ইমানখিনি কথাই শুনালে, তাই এতিয়া চকুলো টুকিব লাগিব। অ'কে ডান। সাজু হোৱা নাটাছা, আজি ৰাতি নাইবা কালিলৈ ৰাতিপুৱালৈ নিউজত চাবলৈ, পাপৰি, কুহি আৰু ৰুহিৰ চকুলো বৈ অহা চাবলৈ মইতো সাজু হৈ আছোঁ। অহ, মই আজি টিভিৰ ফ্ৰণ্টৰ পৰা কেতিয়াও নুঠো। মামা, ককা আইতাহঁতক বিয়ালৈকে ৰাখা না প্লিজ। মানে ভাল লাগে ন? আছে আছে, ককা আইতা বিয়ালৈকে থাকিব বাৰু। ৰুহি ক'ত আছে? বা ৰুমতে আছে, আজি নাযায় নহয়। ময়ো তাইক মানা কৰিছোঁ, আজি মেডিকেল যাব নালাগে আৰু তুমিও অফিচ যাব নালাগে। প্ৰণৱলৈ ফোন কৰি কৈ থোৱা যে কালি যিটো চিক্ৰেট ফাইলৰ কথা কৈছিলোঁ সেইটো বহুত ইম্পৰ্টেণ্ট হয়। ভালকৈ ৰাখিছেনে? মা, প্ৰণৱ আমাৰ কোম্পেনীৰ বিশ্বাসী এমপ্লয় আৰু প্ৰণৱে সেইটো ভালকৈ ৰাখিছেনে বুলি যদি আমি সুধোঁ বেয়া নাপাবনে? ভাল পোৱা বেয়া পোৱা কি আছে কো? সকলোকে বিশ্বাসত লোৱাটো ইমান সহজ নহয়। কিছুমান বিশ্বাসী মানুহেও কেতিয়াবা বিশ্বাসঘাতকতা কৰি দিয়ে, কিন্তু প্ৰণৱে তেনেকুৱা নকৰে। আমাৰ কোম্পেনীৰ বেলেগ এজন মানুহৰ ওপৰতহে ডাউট হৈ আছে। কাৰ ওপৰত? এই নামটো কি আছিলে? ৰুবুল যে? ৰুবুলৰ আকৌ কি হ'ল? ৰুবুলক আজি কেইদিনমানৰ পৰা মই ভাল পোৱা নাই। সি মই ক'ত কি কৰি আছোঁ সেইবোৰ বেছি গুৰুত্ব দিয়ে আৰু মোৰ ৰুমত সোমাই সি কিছুমান কামত মোক হেল্প কৰিব বিচাৰে, যিখিনি মই তাৰ পৰা হেল্প নিবিচাৰোৱেই। বৰ চান্স নিদিবা। যদি তেনেকুৱা মানুহ দেখিছা, যদি অকণমান সন্দেহযুক্ত কোনোবা আছে আমাৰ অফিচত, তেন্তে চাকৰিৰ পৰা উলিয়াই দিয়াটোৱে মই বিচাৰোঁ। মই বহু বছৰ বিজনেছ চলাইছোঁ, মই জানো কোন ভাল কোন বেয়া। ৰুবুলৰ লগত এদিন মই কথা পাতিব লাগিব। মামা, তুমি কথা পাতিবাচোন। কিবা এটা মোৰ সন্দেহ হয়। এনেকুৱা লাগে যেন সি কাৰোবাৰ পৰা টকা লৈ থৈছে আৰু টকাৰ বিনিময়ত সি কিবা ইনফৰমেশ্যন দিব বিচাৰে। কিন্তু কোনে তাক টকা দি ইনফৰমেশ্যন ল'ব বিচাৰিব? কোনে আমাৰ বিজনেছত ইমান বেয়া দৃষ্টি দিব? হয়, আছে বহুত আমাৰ শত্ৰু, আমাৰ বিজনেছৰ শত্ৰু। কিন্তু মামা, কিছুমান শত্ৰু বুলি নভবা মানুহেই শত্ৰু হৈ যায়। কিছুমান শত্ৰু বুলি ভাবি থকাবোৰো শত্ৰু নহয়। সেইটো অৱশ্যে হয়, আৰু মোৰ কুহিজনীয়ে যে এইবোৰ কথা আজিকালি বুজি পাইছে, সেইটোতে মোৰ ভাল লাগিছে। আজি নাইটত এটা ধুনীয়া ডিনাৰ পাৰ্টি হ'ব। হয় নেকি? কোন আহিব গেষ্ট? গেষ্ট কোনো নাহে। ককা আইতা, ৰুহি আৰু কুহি, আনকি তোমালোকৰ পাপা আৰু মা। আমাৰ এটা ফেমিলি, যিটো ফেমিলিৰ সপোন তুমি দেখি আহিছিলা, ৰুহিয়ে দেখি আহিছিলে, সেই ফেমিলিটো আজি কমপ্লিট হৈছে আৰু আমি সকলোৱে লগ লাগি, আজি কাৰো কাম নাই যিহেতু, একেলগে লাঞ্চ কৰিম, ডিনাৰ কৰিম। কিমান যে ভাল লাগিব। মামা, বহুত ভাল লাগিব। কিন্তু মামা, তুমি ডিনাৰৰ কথা ক'লা, লাঞ্চৰ কথা পিছত কৈছা। ডিনাৰত এনে কিবা এটা স্পেচিয়েল আছে যেন পাওঁ। আছে। আজি আমাৰ ঘৰলৈ এনেকুৱা এজন গেষ্ট আহিব, যিজন গেষ্ট তোমাৰ কাৰণেই আহিব। মোৰ কাৰণে? মোৰ কাৰণে কোন আহিব মামা? তুমি মোৰ বিয়াৰ কথা চিন্তা কৰা নাইতো? ঠেট, এজনী ছোৱালীক বিয়া দিবলৈ ওলাইছোঁ, আনজনীৰ কথা চিন্তা কৰিমেই নেকি? তেন্তে কোন আহিব মামা? বাইদেউ আহিব। যিজনী বাইদেৱে মোক ভাড়া ঘৰত থাকিব দিছিল, যিজনী বাইদেৱে ৰুহি, মোক আৰু তোমাক, তেতিয়াতো তুমি মোৰ গৰ্ভত, ৰেল ষ্টেচনৰ পৰা লৈ আহি এই চহৰত থাকিব দিছিল, ঘৰ দিছিল, কৈছিল যেতিয়া পইচা পাওঁ তেতিয়া ঘৰৰ ভাড়া দিবলৈ। বাইদেউ আৰু সঞ্জীৱ আহিব। সঞ্জীৱ আংকুল? আৰে আংকুল কালিও নাহিলে। মই আংকুলক বহুত বেয়া পাইছোঁ। কালি আমাৰ ঘৰৰ ইমান এটা ধুনীয়া অনুষ্ঠানলৈ আংকুল কিয় নাহিল বাৰু? আৰে তেখেত লণ্ডনত আছিল, আজি মৰ্ণিং পাইছেহিহে। কালিয়ে পুৱাকৈ অহাৰ কথা আছিল, কিন্তু কিবা এটা মিছ হৈ গ'ল। আজি তেখেতসকল আহিব, ৰাতি ধুনীয়াকৈ ডিনাৰ পাৰ্টি হ'ব।
জেঠাই কালি কিয় নাহিলে জেঠাইও কালি কিবা এটা প্ৰব্লেম হ'ল সেয়ে আহিব নোৱাৰিলে কিন্তু আজি ৰুহি শুভেচ্ছা দিবলৈ নিশ্চয় আহিব ভাল লাগিব নিশ্চয় মামা ৰু ভয় খুৱাই দিছা মোৰ মৰম লগা ৰুজনী পুনৰ ঘূৰি আহিল ৰু তুমি কিমান সুখী কোৱাচোন মোক বহুত বেছি সুখী মই মামা তুমি জানা মোৰ সুখৰ কাৰণ তুমি আৰু মোৰ কু ওহো মোক পিছে ক্ৰেডিট দিবলৈ এৰা নাই কু মামা মই আদিক সঁচাকৈ ভাল পাওঁ মই বহুত ভাল পাওঁ আদিৰ লগত গোটেই জীৱন হেপি থাকিব বিচাৰো কুয়ে মোক ইমান জোৰ নকৰা হলে মই হয়তো বুজিয়ে নাপালো হয় যে মই আদিক ইমান ভাল পাওঁ আদিৰ প্ৰতি মোৰ যে ইমানখিনি ভাল পোৱা আছে সঁচা এতিয়া বুজিছা নহয় আহিবলগীয়া দিনবোৰ সুখেৰে থাকিবা মামা আমাৰ ভাল পোৱা তোমালোকৰ দৰে হওক তোমালোক আমাৰ বাবে আদৰ হওক যিদৰে আৰু তুমি আঁতৰে আঁতৰে থাকিও তোমালোকৰ মাজত ভাল পোৱা আছিল যিদৰে তোমালোকে ইজনে সিজনক ভুল বুজি আছিলা যদিও মনৰ ভাল পোৱাখিনি ইজনে সিজনৰ প্ৰতি কেতিয়াও আঁতৰোৱা নাছিলা সেইদৰে আমাৰ ভাল পোৱা হওক যদি কেতিয়াবা আদিত্য আৰু মোৰ মাজত বিচ্ছেদ হ'ব লগাও থাকে যাতে দূৰত থাকিলেও আদিত্যই মোকেই ভাবে আৰু মই আদিক বা সেয়া আৰম্ভণি বিচ্ছেদৰ কথা কিয় কৈছা কুয়ে ঠিকেই কৈছে বিচ্ছেদৰ কথা মনত কেতিয়াও নানিবা মই কেতিয়াও নিবিচাৰো মোৰ ছোৱালী দুজনীয়ে মোৰ দৰে জীৱন পাওক মই কেতিয়াও নিবিচাৰো মোৰ ছোৱালী দুজনীয়ে নিজৰ ভালপোৱাজন নিজৰ স্বামীৰ পৰা বছৰ বছৰ ধৰি আঁতৰি থাকক দূৰত থাকিব পাৰি দূৰত থাকিও ভাল পাই থাকিব পাৰি কিন্তু একেলগে থাকি সংসাৰ আগবঢ়োৱা একেলগে ইজনে সিজনৰ হাতত ধৰি গোটেই জীৱন একেলগে থকাৰ যি সপোন দেখা হয় সেই সপোনখিনি পূৰ হ'লে ভাল হয় তুমি মোৰ নিচিনা জীৱন নিবিচাৰিবা মই এইটো নকওঁ যে মোৰ জীৱনে কষ্ট দিছে মোৰ জীৱনটো দুখৰ মোৰ লগত সকলো আছে মোৰ লগত মোৰ ৰুহি আছে মোৰ কুহি আছে মোৰ মা দেউতাৰ দৰে মৰম কৰা মোৰ শহু শাহুৰ আছে মোৰ সকলোবোৰ আছে কিন্তু সকলো থাকিও এটা সময়ত মই নিজকে অকলশৰীয়া অনুভৱ কৰিছিলোঁ যেতিয়া তোমালোকৰ পাপা মোৰ লগত নাছিল জীৱন সংগীজন গোটেই জীৱন লগত থকাটো উচিত আঁতৰি আঁতৰি নহয় মামা এইটো নাজানো যে আমাৰ কপালত কি লিখা আছে কিন্তু যেতিয়ালৈকে পাৰো তেতিয়ালৈকে আমাৰ সম্পৰ্কটো ভালদৰে নিয়াৰে চেষ্টা কৰিম তোমাৰ আদৰ্শৰে তোমাৰ সংস্কাৰেৰে আগবাঢ়িম জীৱনটো মামা আজি ৰুহিবাক অলপ বেছি স্মাৰ্ট যেন লগা নাইনে আগতকৈ এনেকুৱা লগা যে যিজনী ৰুহিবাক আমি প্ৰটেকশ্যন দিব লাগিব বুলি ভাবিছিলোঁ আমি প্ৰটেক্ট কৰি ৰাখিব বুলি ভাবিছিলোঁ সেইজনী ৰুহিবাই আমাকহে প্ৰটেক্ট কৰি ৰাখিব অ'হ কু মই তোমাৰ বা তুমি মোক শাসন কৰি মোৰ আশে পাশে প্ৰটেক্ট হৈ থাকিব নালাগে বৰঞ্চ মই তোমাৰ আশে পাশে তোমাৰ কেয়াৰ লৈ থাকিম তোমালোক দুয়োজনীয়ে ইজনী সিজনীৰ সাহস প্ৰেৰণা আৰু ভৱিষ্যত মই আজি আছো হয়তো কালিলৈ পৰহিলৈ মই নাথাকিবও পাৰোঁ কিন্তু তোমালোক দুয়োজনীয়ে ইজনীয়ে সিজনীৰ লগ নেৰিবা দুয়োজনী সদায় একেলগে জীৱনৰ ধুমুহাবোৰ পাৰ কৰাৰ চেষ্টা কৰিবা দূৰে দূৰে থাকিলেও যাতে দুয়োজনীৰ মনৰ কথা বুজা আৰু ইজনীৰ দুখত সিজনী সাহস হৈ সিজনীৰ সুখত সিজনী সেইদৰে মই বিচাৰোঁ বুজিছোঁ মামা তুমি কোৱাটোৱেই হ'ব কিন্তু তুমি যোৱাৰ কথা নক'বা কল্পনাই কৰিব নোৱাৰোঁ তোমাৰ অবিহনে আমাৰ জীৱনটো ঠিকেই কৈছে বায়ে মামা তোমাৰ অবিহনে আমাৰ জীৱন আমি কেতিয়াও ইমাজিন কৰিব নোৱাৰোঁ ইমাজিন কৰিব পাৰিব লাগিব তোমালোকে পাৰিব লাগিব আৰু সেই সময়ত ভগৱানেই তোমালোকক সাহস দিব জন্ম মানে মৃত্যু সদায়তো তোমালোকৰ লগত আমি থাকিব নোৱাৰিম সেদিন আমিও যাব লাগিব মোক দুয়োজনী ছোৱালীয়ে ইমানেই ভাল পায় যে মই অকণমান আঁতৰি যোৱাৰ কথা ক'লেই দুয়োজনীৰ খং উঠি আহে আৰু নকওঁ দিয়া ৰাতি ডিনাৰৰ বাবে আমি তিনিওজনীয়ে আজি এৰেঞ্জ কৰিম সকলোবোৰ তোমালোক মোৰ লগত আছা নহয় দুয়োজনীকে মই ধুনীয়া ধুনীয়া ৰান্ধিবলৈ শিকাই থৈছোঁ আকৌ অ'কে আমাৰ কোম্পানী ফোনটো আহোঁতে মিছা বুলি ভাবিছিলোঁ কিন্তু সেয়া মামা কিবা এটা ভাল হ'বলৈ ল'লেই আমাৰ লগত কিয় বেয়া হয়
মামাই আজি ৰাতি ডিনাৰ পাৰ্টি কিমান ধুনীয়াকৈ এৰেঞ্জ কৰিছিল, কিন্তু আমি কোনেও ডিনাৰ কৰিব নাপাওঁতে এই খবৰটো। কিয় কিয় কিবা এটা ভাল হ'ব ল'লেই বেয়া হয়? মামা কি হ'ব এতিয়া? পাৰিব নাই জুই নুমাব? মামা তুমি কিবা এটা নোকোৱা কিয়? মামা আমাক তোমাৰ ওচৰলৈও যাবলৈ দিয়া নাই। কি হৈছে মামা কোৱা না? তোমালোক দুয়োজনী কিয় ইমান অধৈৰ্য হৈছা? সেইটো সময় অধৈৰ্য হোৱাৰ নহয়। আমি মানুহ লগাইছোঁ, মানুহে কাম কৰি আছে, ইমান অধৈৰ্য কিয় হ'ব লাগে? মামা কিন্তু ধৈৰ্য ধৰো কেনেকৈ? কোনে এই কাম কৰিলে? কিয় হ'ল? আমাৰ কোম্পানীত আগতেতো এনেকুৱা হোৱা নাই। জুই লাগিবলৈ কিমান ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ আছিল। মামা এইবাৰ যে তুমি নতুন ডিজাইন এটা দিছিলা, সেই কাপোৰখিনিও আছিল। মামা কি হ'ব এতিয়া? তোমালোকক মই বাৰে বাৰে কৈছোনে নাই, অধৈৰ্য নহ'বা। যি হ'ব লগা আছে নিশ্চয় হ'ব। ভগৱানে যদি বেয়া কৰিব বিচাৰে তেন্তে বেয়া কৰিব, যদি ভাল কৰিব বিচাৰে নিশ্চয় ভাল কৰিব। আমি চিন্তা কৰি কি পাম? মামা তোমাক কঠিনতকৈও কঠিন সময়ত ধৈৰ্যৰে আগবঢ়া মই দেখিছোঁ। হয়তো তেতিয়া মই নুবুজিছিলোঁ, যদিও ডাঙৰ হৈ বুজি পাইছিলোঁ। এনেকুৱা এটা পৰিস্থিতিটো তুমি কেনেকৈ ইমান ধৈৰ্যৰে আছা মামা? মামা আগৰখিনি মই ইমান নাই পোৱা, যদিও মই জনা হোৱাৰ পৰা যিমানখিনি দেখিছোঁ সেইখিনিত মই তোমাক ধৈৰ্য ধৰা দেখিছোঁ। কিন্তু ইমান এটা ডাঙৰ প্ৰব্লেমতো তুমি ধৈৰ্য ধৰি আছা কেনেকৈ? ইমানখিনি ধৈৰ্য তুমি কেনেকৈ পাইছা? ভগৱানৰ ওপৰত একান্ত বিশ্বাস আৰু জীৱনত কাৰো লগত বেয়া নকৰিলে তোমাৰ লগত কেতিয়াও বেয়া নহয়। গতিকে তোমালোক ইমান অধৈৰ্য নহ'বা। সেই কোম্পানীটোৰ পৰা কিমান মানুহৰ ঘৰ চলি আছিল, সেই কোম্পানীটোৰ পৰা কিমান মানুহৰ ঘৰত পোহৰ হৈছিল। আমি আজিলৈকে কাৰো বেয়া কৰা নাই। MRPত এটা লেখি আমি তাতকৈ ওপৰেঞ্চিত দাম লোৱা নাই, বা MRPত আমি বহুত বেছি দাম লিখা নাই। আমি যিখিনি কৰিছোঁ সকলোখিনি আমি ভালেই কৰিছোঁ। ভগৱানক চিন্তা কৰি সকলোবোৰ আৰম্ভ কৰিছিলোঁ, আৰু দিনটো ভগৱানক চিন্তা কৰিয়ে অফিচৰ দুৱাৰ খোলা হয়। গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে। খন্তেক বেয়া সময় আহিছে, এয়া আঁতৰি যাব, নিশ্চয় ভাল হ'ব। আমি বেয়া কৰা নাই যেতিয়া আমি চিন্তা কৰাৰ কি প্ৰয়োজন? এইখিনিতে যদি তোমালোকে ধৈৰ্য ধৰিব নোৱাৰা, জীৱনৰ ডাঙৰ ডাঙৰ ধুমুহাবোৰত কেনেকৈ নিজক পাৰ কৰিবা? ধৈৰ্য ধৰা, সেয়া সৰু কথা। এটা চাইডে জুই লাগিছে, জুই নুমাই যাব, এইটো যে ভাল কথা যে জুই লাগিব আৰম্ভ কৰাৰ অলপ সময় পিছতে আমি খবৰ পালোঁ। মামা কি হ'ব এতিয়া? আংকুল আৰু পাপাহঁতে সকলো ঠিক কৰিছে, কিন্তু মোৰ ভয় লাগিছে। মামা তোমাৰ অলপো ভয় লগা নাই? আমাৰ বহুত লোকচান হ'ব। যদি আমি কিবা লোকচান হ'বলগীয়াকৈ উপাৰ্জন কৰিছিলোঁ তেন্তে হওক, তাক লৈ দুখ কৰাৰো কোনো প্ৰয়োজন নাই। তোমালোকে মাথো এইটো চোৱা যে জুই নুমাব পাৰিছেনে নাই, আৰু ভগৱানক চিন্তা কৰা। আৰে জুই লাগিবলগীয়াকৈ এই কোম্পানীটোতনো কোনোবাই জানি বুজি জুই লগাইছে নেকি মামা? যদি কোনোবাই জানি বুজি এই কাম কৰিছে তেন্তে সেই মানুহক মই কেতিয়াও ক্ষমা নকৰোঁ, জেলৰ শাস্তি পাবয়ে। কিন্তু ফকতীয়া কথাবোৰ কৈ আছা। ইয়াত গেছ আছে আৰু বহুত কিবা কিবি আছে। কিবা এটা ধৰণে জুই লাগিলে, আৰু কাপোৰৰ কোম্পানী, কাপোৰতে কিবা এটা জুই লাগি গোটেইখন লাগি গৈছে, সেইটোনো ইমান চিন্তা কৰিবলগীয়া কথা নে? আৰু প্ৰতিটো কথাতে লোকক দোষ দি কিয় আছা? বা তুমি কি ভাবিছা? মায়ে কেনেকৈ পাৰিছে ইমান ধৈৰ্য ধৰি থাকিব? ময়ো একো বুজি পোৱা নাই। মই জনা নাই মায়ে কেনেকৈ পাৰিছে ইমান ধৈৰ্য ধৰি থাকিব। কেনেকৈ ইমান এটা ডাঙৰ প্ৰব্লেমত সেনেকৈ ধৈৰ্য ধৰি থাকিব পাৰেনে? মই একোৱে বুজিব পৰা নাই। আমাৰতো বহুত লোকচান হ'ব। একো লোকচান নহয়, তোমালোকে মনে মনে একো পাতি থাকিব নালাগে। মামা মই এইটো জানিছোঁ, তুমি আমাক দেখুৱাই সাহস দেখুৱাইছা, তুমি টেনশ্যন লোৱা নাইকিয়া ধৈৰ্য দেখাইছা। কিন্তু তুমি অন্তৰে অন্তৰে বহুত কষ্ট পাইছা, কিন্তু আমাৰ সন্মুখত তুমি ভাগি পৰিব দিয়া নাই নিজকে। তুমি নিজকে ষ্ট্ৰং কৰি ৰাখিছা আৰু আমাকো ষ্ট্ৰং হ'বলৈ শিকাইছা, নহয়নে? সেই ছোৱালী দুজনীয়ে মোৰ মনৰ কথা তৎক্ষণাত বুজি পায়। মই কিমান কষ্ট পাইছোঁ সেইটো মই জানিছোঁ। নিজৰ হাতেৰে গঢ়া, নিজেই সপোন দেখা সেই কোম্পানীটো আজি জুই জ্বলিছে, যেন মোৰ হৃদয়ত জুই জ্বলিছে। কিন্তু মই তোমালোকক দেখুৱাই দিব নোৱাৰোঁ। তোমালোকক যদি মই সেই দুখ দেখাই দিওঁ, তোমালোক আগন্তুক দিনত তোমালোকৰ জীৱনত আহিব লগা এনেকুৱা পৰিস্থিতিবোৰত ধৈৰ্য হেৰুৱাবা
আৰু যেতিয়াই এনেকুৱা পৰিস্থিতিত মানুহে ধৈৰ্য হেৰুৱায় তেতিয়াই সফলতা নাপায় আৰু মই তোমালোকক সফলতাৰে চাব বিচাৰোঁ তোমালোক জীৱনত সফল হোৱাটো বিচাৰোঁ মামা তোমাক কোৱে কিবা এটা সুধিছিল তোমালোক দুয়োজনী অলপ সময় মনে মনে থাকা ব'লা না আমি আৰু অলপ ওচৰলৈ যাওঁ ইমান দূৰৰ পৰা চাই থাকে নেকি কোনোবাই নিজৰ কোম্পানীত জুই লাগিছে নালাগে ইয়াৰ পৰাই চাই থাকা তুমি মই গৈ তাত একো কৰিব নোৱাৰোঁ কাম কৰাখিনিয়ে কৰি আছে অ'কে কিন্তু মামা মোৰ কিন্তু ধৈৰ্য হেৰাই গৈছে তুমি কেনেকৈ পাৰিছা সেইটো মই নাজানো চুপ চাপ চাই থাকা